মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে কাৰ্বন আৰু তাৰ যৌগসমূহৰ বাবে 3 নম্বৰ ক্লাছ মই উপস্থাপন কৰিম। অৰ্থাৎ ইয়াৰ আগত তোমালোকৰ মাজত এই পৃথিৱীত কাৰ্বন যৌগৰ সংখ্যা যে পৃথিৱীত আটাইতকৈ বেছি কথাটো আলোচনা কৰা হৈছিল, ইয়াৰ কাৰণসমূহ আলোচনা কৰা হৈছিল। আজি এই কাৰ্বন যৌগসমূহ যে জৈৱ যৌগ, এই কথাৰ ওপৰত অলপ আলোচনা কৰিম। অৰ্থাৎ 1828 খ্ৰীষ্টাব্দৰ আগলৈকে আমাৰ পৃথিৱীত যিমানবিলাক কাৰ্বন যৌগ আৱিষ্কৃত হৈছিল, গোটেইবিলাক যৌগকে তোমাৰ জীৱৰ পৰাই উৎপত্তি হোৱা বুলি এটা ধাৰণা কৰা হৈছিল। অৰ্থাৎ প্ৰতিটো জৈৱ যৌগৰ ক্ষেত্ৰত অৰ্থাৎ কাৰ্বন যৌগৰ ক্ষেত্ৰত তোমাৰ ভাইটাল ফোৰ্স থকা বুলি অনুমান কৰা হৈছিল। কিন্তু 1828 খ্ৰীষ্টাব্দত যেতিয়া এজন চাইণ্টিষ্ট, ফ্ৰেডৰিক ইউলাৰ নামৰ এজন চাইণ্টিষ্ট, তেখেতে কি কৰিলে, এমনিয়াম চাইনাইডৰ পৰা ইউৰিয়া প্ৰস্তুত কৰিলে, তেতিয়া এই ভুলটো আঁতৰি গ'ল। অৰ্থাৎ আমাৰ কাৰ্বনৰ কিছুমান যৌগ, যেনে তোমাৰ অক্সাইড, কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেট। অক্সাইড যেনেকৈ আছে তোমাৰ কাৰ্বন ডাই অক্সাইড, কাৰ্বনেট আছে CO3 আৰু HCO3। এইবিলাক যৌগ জৈৱ যৌগৰ ভিতৰত নপৰে। অৰ্থাৎ এই যৌগবিলাকৰ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড অৰ্থাৎ অক্সাইড, কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেট, এই যৌগবিলাক জৈৱ যৌগৰ ভিতৰত ধৰা নহয়। আৰু ইয়াৰ বাহিৰে যিমানবিলাক কাৰ্বন যৌগ আছে, গোটেইবিলাক কাৰ্বন যৌগকেই কিন্তু জৈৱ ৰসায়নৰ ভিতৰত আলোচনা কৰা হয়। গতিকে ছাত্ৰ বন্ধুসকল, তোমালোকে কথাবিলাক চিন্তা কৰিব লাগিব। তেনেহ'লে কাৰ্বনৰ যৌগবিলাক আমি জৈৱ যৌগ বুলি অভিহিত কৰিব পাৰোঁ। অৰ্থাৎ কাৰ্বন নামৰ মৌলটোৱে তোমাৰ পৰ্যায়বৃত্ত তালিকাত যিমান মৌলিক পদাৰ্থ আছে, সেই মৌলিক পদাৰ্থবিলাকৰ ভিতৰত এটা মৌলৰ লগত ইয়াৰ যোজন ক্ষমতাৰ বাবে আসক্তি আটাইতকৈ বেছি, আৰু সেই মৌলটো হ'ল তোমাৰ হাইড্ৰজেন। গতিকে আজিৰ ক্লাছত তোমালোকৰ কাৰণে অৰ্থাৎ তোমালোকৰ বাবে কাৰ্বনে যে হাইড্ৰজেনৰ লগত সহযোগী বন্ধন সৃষ্টি কৰি তোমাৰ অসংখ্য জৈৱ যৌগৰ সৃষ্টি কৰিব পাৰে, এই কথাৰ ওপৰত অলপ আলোকপাত কৰিম। এতিয়া কথা হ'ল, বৰ্ডত দিয়া মতে তোমালোকে কাৰ্বন যৌগ অংক পাবা। অৰ্থাৎ তাত কাৰ্বনৰ পৰমাণুৰ সংখ্যা এটাও থাকিব পাৰে, এটাতকৈ বেছিও থাকিব পাৰে। গতিকে সেই কাৰ্বন যৌগসমূহৰ নিশ্চয় নামকৰণ জানিব লাগিব। অৰ্থাৎ কাৰ্বন পৰমাণুৰ ওপৰতেই ভিত্তি কৰি সকলোবিলাক কাৰ্বন যৌগৰ নাম তোমালোকে ক'ব পাৰিবা। মই তাৰে কেইটামান বৰ্ডত লিখিছোঁ যে কাৰ্বন পৰমাণু যদি কোনো এটা কাৰ্বন যৌগৰ ভিতৰত কাৰ্বন পৰমাণু যদি এটা থাকে, অৰ্থাৎ কাৰ্বনৰ যোজ্যতা 4 তোমালোকে জানা, আৰু এই 1, 2, 3, 4 চাৰিটা যোজ্যতা দেখুওৱা হৈছে। অৰ্থাৎ ইয়াৰ বাহিৰৰ কক্ষত ইলেক্ট্ৰনৰ সংখ্যা আছে 4টা। গতিকে ই কেৱল তোমাৰ অন্য মৌলৰ পৰমাণুৰ লগতো যোজন ক্ষমতা আছে, কৰিব পাৰিব। কিন্তু মই তোমালোকক কৈছোঁ যে কাৰ্বনে হাইড্ৰজেনৰ লগত যৌগ সৃষ্টি কৰিব। তেনেহ'লে যদি কোনো এটা কাৰ্বন যৌগৰ ভিতৰত যদি কাৰ্বন পৰমাণু এটা থাকে, ইয়াত কেইটা আছে? এটা আছে, অৰ্থাৎ কাৰ্বন পৰমাণু এটা। তেনেহ'লে সেই কাৰ্বন যৌগটোৰ নামৰ আগত তোমালোকে এই শব্দটো লগাব লাগিব, মিথ। এতিয়া মিথৰ লগত আৰু কি বহাব পাৰোঁ পিছত আলোচনা কৰিম। কাৰ্বন যৌগৰ ভিতৰত কাৰ্বন পৰমাণু এটা থাকিলে তাৰ উচ্চাৰণ হ'ব মিথ। ইয়াত কাৰ্বন পৰমাণু কেইটা আছে? 2টা আছে। 2টা থাকিলে তাৰ উচ্চাৰণ হ'ব ইথ। আৰু কাৰ্বন পৰমাণু 3টা থাকিলে ইয়াত কেইটা আছে? 3টা আছে। গতিকে ইয়াৰ নাম হ'ব প্ৰ'ফ। 4টা থাকিলে বিউট, 5টা থাকিলে পেণ্ট, 6টা থাকিলে হেক্স।
আৰু 7টাও থাকিব পাৰে, 8টাও থাকিব পাৰে, 7টা থাকিলে হেপ্ট হ'ব, 8টা থাকিলে অক্ট হ'ব। এনেকৈ আমি কাৰ্বন যৌগৰ নামকৰণ আমি কৰিম। তোমালোকে এই কথাখিনি মনত ৰাখিব লাগিব। তোমালোকে লিখি ল'বা যে কার্বন পরমাণু এটা থাকিলে মিথ, 2টা থাকিলে ইথ, 3টা থাকিলে প্রোপ, 4টা থাকিলে বিউট, 5টা থাকিলে পেন্ট, 6টা থাকিলে হেক্স। গতিকে এইবিলাক কথাৰ ওপৰত ভিত্তি কৰি আমি কাৰ্বন যৌগৰ নামকৰণ কৰিম। কাৰ্বন যৌগৰ নাম থাকিব লাগিব। এতিয়া কথা হ'ল এই সমস্ত কাৰ্বন যৌগ, যিমানবিলাক কাৰ্বন যৌগ আছে আমাৰ পৃথিৱীত, সেই কাৰ্বন যৌগসমূহক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। কি কি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ? তোমাৰ সম্পৃক্ত কাৰ্বন যৌগ আৰু অসম্পৃক্ত কাৰ্বন যৌগ। পইণ্টটো লিখি দিয়া আছে যে কাৰ্বনৰ সম্পৃক্ত আৰু অসম্পৃক্ত যৌগ। গতিকে নামবিলাক তোমালোকে মনত ৰাখিবা, পিছত লাগিব, মই তোমালোকে এটা এটাকৈ বুজাম। এতিয়া সম্পৃক্ত আৰু অসম্পৃক্ত কাৰ্বনৰ যৌগ মানে কি, এই কথাবিলাকৰ ওপৰত আলোচনা অলপ কৰিম। অৰ্থাৎ তোমালোকে জানা কাৰ্বনৰ যোজ্যতা 4। এতিয়া 4 যোজ্যতাটো আমি কেনেকৈ দেখুৱাম? 1, 2, 3, 4, 4টা যোজ্যতা। এতিয়া যিকোনো এটা কাৰ্বন যৌগত যদি এই কাৰ্বনৰ 4টা যোজ্যতা সম্পূৰ্ণ হৈ থাকে, তেনেহ'লে সেই যৌগসমূহক কোৱা হ'ব সম্পৃক্ত কাৰ্বন যৌগ। নাইবা কোনো এটা কাৰ্বন যৌগত যদি এক বান্ধনী থাকে, কেই বান্ধনী? সিঙ্গেল বন্ড, এক বান্ধনী থাকে, তেনেহ'লে সেই কাৰ্বন যৌগটোক কোৱা হ'ব তোমাৰ সম্পৃক্ত কাৰ্বন যৌগ। তেনেহ'লে সম্পৃক্ত কাৰ্বন যৌগ, এইটো এটা সম্পৃক্ত কাৰ্বন যৌগ হ'ব। তাৰপিছত এইটো এটা, এইবিলাক যোজ্যতা 4 দিয়া আছে, এইটো এটা সম্পৃক্ত কাৰ্বন যৌগ হ'ব। এতিয়া 3টা যদি দিয়া, যিমান পাৰা দিবা, এইটো এটা কাৰ্বন যৌগ হ'ব। কি কাৰ্বন যৌগ হ'ব? সম্পৃক্ত কাৰ্বন যৌগ। অৰ্থাৎ এক বান্ধনীযুক্ত সিঙ্গেল বন্ডযুক্ত কাৰ্বন যৌগসমূহকে কোৱা হয় তোমাৰ সম্পৃক্ত কাৰ্বন যৌগ, অৰ্থাৎ স্যাচুৰেটেড কাৰ্বন কম্পাউণ্ড। নিশ্চয় বুজিছা? এতিয়া কথা হ'ল এই সম্পৃক্ত কাৰ্বন যৌগসমূহৰ নিশ্চয় নাম আছে। নাম ক'ব নে নাই? নিশ্চয় ক'ব লাগিব যে সম্পৃক্ত কাৰ্বন যৌগ, ইয়াৰ নাম আছে। দেখা, এইটো ইয়াত 2টা আছে, ইয়াত 3টা আছে, ইয়াত 4টা আছে, ইয়াত কেইটা কাৰ্বন পৰমাণু আছে? 5টা আছে। তেনেহ'লে ইয়াৰ যোজ্যতা, প্ৰতিটোৰ যোজ্যতা 4 আছে। এতিয়া মই কৈছোঁ যে এই যোজ্যতাসমূহ কাৰ দ্বাৰা পূৰণ কৰা হয়? তোমাৰ হাইড্ৰজেনৰ দ্বাৰা পূৰণ কৰা হ'ব। কিয়নো কাৰ্বনে সকলো সময়ত হাইড্ৰজেনৰ লগত যৌগ উৎপন্ন কৰিব বিচাৰে। এতিয়া কথা হ'ল ইয়াত যদি তুমি হাইড্ৰজেন দিয়া, পুৰা কৰি দিলা, হাইড্ৰজেন কৰি দিলা, তেনেহ'লে ইয়াত কাৰ্বন পৰমাণু কেইটা আছে? এটা আছে। এটা থাকিলে তাৰ উচ্চাৰণটো কি আছিল? মিথ। এতিয়া তোমালোকৰ এইটো হ'ব মিথ, মিথ। তেনেহ'লে এইটো হ'ব 2টা আছে, ইথ। এইটো 3টা আছে, ইয়াত হ'ব প্ৰপ, এইটো হ'ব বিউট, এইটো হ'ব পেন্ট। এইটো ইয়াৰ আগত আলোচনা কৰা হ'ল। এতিয়া এই যৌগসমূহৰ সম্পূৰ্ণ নাম দিব লাগিব। এইবিলাক উচ্চাৰণ সম্পূৰ্ণ নাম দিবৰ কাৰণে ইয়াত কেৱল কি যোগ কৰিবা? এন যোগ কৰিবা। প্ৰতিটোৰ লগত AN। তোমাৰ ইংৰাজীতে এনো লিখিব পাৰা, এন যোগ কৰিবা। তেনেহ'লে ইয়াৰ উচ্চাৰণ কি হ'ব? মিথ যোগ এন, মিথেন। তেনেহ'লে এই দুটা মিলি এতিয়া আমি কি লিখিব পাৰোঁ? ইয়াত ধুনীয়াকৈ আমি লিখিব পাৰোঁ মিথেন, মিথ যোগ এন। তেনেহ'লে এই সম্পৃক্ত কাৰ্বন যৌগটোৰ নাম কি হ'ব? মিথেন। এইটোৰ লগত ইথ যোগ এন, কি উচ্চাৰণ হ'ব?
এইটো উচ্চাৰণ ইথ আৰু প্লাছ এন, তেনেহ'লে এইটোৰ নাম হ'ব ইথেন। তেনেহ'লে ইয়াত আমি কি লিখিব পাৰোঁ? ইথেন। এইটো হ'ব প্ৰপেন, এইটো হ'ব বিউটেন, এইটো হ'ব পেণ্টেন, হেক্সেন, হেপ্টেন, অক্টেন, এনেকৈ গৈ থাকিব। তেনেহ'লে ছাত্ৰসকল তোমালোকে বুজিলা যে সম্পৃক্ত কাৰ্বন যৌগসমূহৰ উদাহৰণ আৰু নাম কেনেকৈ লিখিব লাগিব। অৰ্থাৎ যিবিলাক কাৰ্বন যৌগৰ ভিতৰত এক বান্ধনি থাকে সেই কাৰ্বন যৌগসমূহক সম্পৃক্ত কাৰ্বন যৌগ বুলি কোৱা হয়। উদাহৰণ মিথেন হ'ব, ইথেন হ'ব, প্ৰপেন হ'ব, বিউটেন হ'ব, তাৰপিছত পেণ্টেন হ'ব, হেক্সেন হ'ব। এতিয়া মই তোমালোকক সেইবিলাক কাৰ্বন যৌগৰ সম্পৃক্ত কাৰ্বন যৌগসমূহৰ মই কিছুমান কথা তোমালোকক দেখুৱাই দিম। প্ৰথম থাকিল কাৰ্বন যৌগ, ইয়াত কাৰ্বন সম্পৃক্ত কাৰ্বন যৌগ। তেনেহ'লে ইয়াৰ কাৰণে উদাহৰণ হ'ব, প্ৰথম হ'ব তোমাৰ গঠন, তাৰপিছত হ'ব সংকেত, তাৰপিছত হ'ব নাম, তাৰপিছত হ'ব ফুটচিত্ৰ। তোমালোকে প্ৰথম গঠন, তাৰপিছত সংকেত, তাৰপিছত নাম, তাৰপিছত ফুটচিত্ৰ। নাইবা নামটো আগত দিব পৰা কোনো কথা নাই। নাম, তাৰপিছত গঠন, তাৰপিছত সংকেত। এতিয়া গঠনটো আগত লিখাৰ কাৰণটো হ'ল, এতিয়া ইয়াত কাৰ্বন পৰমাণু কেইটা আছে? এটা। ইয়াৰ যোজ্যতা কিমান? 4। ইয়াত কাৰ দ্বাৰা পূৰণ কৰা হ'ব? হাইড্ৰজেনৰ দ্বাৰা। ধুনীয়াকৈ দি দিলা। তেনেহ'লে কাৰ্বন পৰমাণু কেইটা আছে? এটা। হাইড্ৰজেন পৰমাণু কেইটা আছে? 4টা। ধুনীয়াকৈ দি দিলা CH4। ইয়াৰ নাম কি হ'ব? মিথেন দি দিলা। এতিয়া ফুটচিত্ৰটো বনাবলৈ হ'লে ইয়াত ঠাই নহ'ব, মই ইয়াত বনাই দিছোঁ। তেনেহ'লে কাৰ্বন, এইটো ইয়াৰ 4 যোজতা দিলা। ইয়াৰ হাইড্ৰজেন আছে, এইটো হাইড্ৰজেনৰ যোজতা। ফুটচিত্ৰ ইয়াত এইটো সংপৃক্ত হৈ গ'ল, এইটো সুস্থিৰ হৈ গ'ল, হাইড্ৰজেন সুস্থিৰ হৈ গ'ল। এতিয়া কাৰ্বনটো 8টা হ'ব লাগিব নে নাই? এইটো ফুটচিত্ৰ হৈ গ'ল। গতিকে গঠন লিখিব পাৰিলা, সংকেত লিখিব পাৰিলা, নাম লিখিব পাৰিলা, ফুটচিত্ৰ লিখিব পাৰিলা, আৰু এইটো ফুটচিত্ৰৰ যিটো ৰশ্মি চিত্ৰ, অৰ্থাৎ নক্সা, এইটো বনোৱা হ'ল। 2 নম্বৰটো কি আছে? 2 নম্বৰ আছে, তেনেহ'লে মিথেনটো পাৰিলা। তাৰপিছত গঠনটো কি আছে? এতিয়া কাৰ্বন পৰমাণু কেইটা ল'বা? 2টা। অৰ্থাৎ কাৰ্বন পৰমাণু কেইটা আছে? 2টা। C এনেকৈ দিলা, যোজতা দিলা। ই কাৰ দ্বাৰা পূৰণ হ'ব? তোমাৰ হাইড্ৰজেনৰ দ্বাৰা। হাইড্ৰজেনৰ দ্বাৰা পূৰা কৰা হ'ল। তেনে সংকেতটো কি হ'ব? কাৰ্বন পৰমাণু কেইটা আছে? 2টা। হাইড্ৰজেন পৰমাণু কেইটা আছে? 6টা। তেনে ইয়াৰ নাম কি হ'ব? মই কৈছিলোঁ কাৰ্বন পৰমাণু 2টা থাকিলে তাৰ উচ্চাৰণ হ'ব ইথ। তাৰ লগত এন যোগ কৰিব কৈছিলোঁ যে সম্পৃক্ত কাৰ্বন যৌগৰ ক্ষেত্ৰত এন যোগ কৰিব লাগিব। তেনেহ'লে ইয়াৰ নাম হ'ব ইথ প্লাছ এন, ইথেন। নামটো দিবা এনেকৈ, ইথেন। এতিয়া ফুটচিত্ৰ বনোৱা। ফুটচিত্ৰটো মই বনাই দিছোঁ, ঠাইৰ অভাৱ, তাৰ কাৰণে এনেকৈ বনাই দিছোঁ। ফুটচিত্ৰটো কেনেকুৱা হ'ব? কাৰ্বন পৰমাণু কেইটা আছে? 2টা। ধুনীয়াকৈ দি দিলা। ইয়াত এইটো এটা কাৰ্বনৰ ইলেক্ট্ৰন, ইয়াত এইটো এটা ইলেক্ট্ৰন, 4 যোজতা দিয়া আছে। এতিয়া এই কাৰ্বনে এই কাৰ্বনৰ লগত বন্ড সৃষ্টি কৰিব, সহযোজী বান্ধনিৰ সৃষ্টি কৰিব।
ইয়াত হাইড্রোজেন এটা দিলা, হাইড্রোজেন দিয়া আছে, ইয়ার যোজ্যতা হাইড্রোজেনের 1 দিলা, এটার কারণে স্থির হয়ে গেল, স্থির হয়ে গেল, স্থির হয়ে গেল। এতিয়া এইটো কার্বনের ক্ষেত্রে এই কার্বনটা আহি সহযোগী বান্ধনী সৃষ্টি করব, গতিকে ইয়ার হিসাবটো ইয়াৰ পৰা আহিল, হৈ গ'ল। এইটো এনেকুৱা হৈ গ'ল, এইটো এনেকুৱা হৈ গ'ল, এনেকুৱা হৈ গ'ল। এতিয়া ইয়াৰ পৰাও এটা হৈ গ'ল। এইটো কিহৰ গঠন বলা, ফুটচিত্ৰ কিহৰ হ'ল, এইটো তোমাৰ ইথেনৰ হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰীক্ষাত যদি এনেকৈ দিয়ে তোমালোকে নিশ্চয় পাৰিবা। এতিয়া যদি তোমাক প্ৰশ্ন এটা কৰে, এই যে তোমাৰ ফুটচিত্ৰ দিয়া হৈছে ইয়াৰ নামটো কি, তেনেহ'লে তোমাৰ কাৰ্বন পৰমাণু দুটা আছে, ইয়াৰ নাম ইথেন হ'ব। এতিয়া যদি কয় ইথেনত এক বান্ধনী কেইটা আছে, এতিয়া এক বান্ধনী কেইটা আছে দেখা, এটা 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 তেনেকৈ বান্ধনী দি দিয়া, এটা বান্ধনী আছে। অৰ্থাৎ আল্টিমেটলি বান্ধনীৰ সংখ্যা দেখিবা ওলাই যাব। নহ'লে এই বান্ধনীবিলাক হৈ আছে, এতিয়া হাইড্ৰোজেন দিলা, এক বান্ধনী কেইটা আছে, 1 2 3 4 5 6 7। তেনেহ'লে ইথেনত কেইটা আছে, এক বান্ধনী তোমাৰ 7টা আছে। এতিয়া এনেকৈ পৰীক্ষাত দিব পাৰে। এতিয়া এইটো হ'ল তোমাৰ ইথেনৰ গঠন, আৰু গঠনৰ ওপৰত তোমাৰ ফুটচিত্ৰ দিব পাৰে, নামো দিব পাৰে। তাৰপিছত আৰু এটা আছে তোমাৰ, ধৰা মই এটা দিলোঁ তোমালোকক প্ৰশ্ন সুধিম, চি চি কাৰ্বন পৰমাণু কেইটা আছে, 3টা আছে। তেনেহ'লে এইটো সম্পৃক্ত কাৰ্বন যৌগ হ'ব, ইয়াৰ নাম কি আৰু ইয়াৰ গঠন কেনেকুৱা হ'ব, ইয়াৰ ফুটচিত্ৰ অংকন কৰা, কি লিখিবা। আৰু যদি কয় ইয়াত এক বান্ধনীৰ সংখ্যা কিমানটা আছে, নিশ্চয় ক'ব পাৰিবা। ধুনীয়াকৈ এনেকৈ দি দিবা। প্ৰতিটোৰ যোজ্যতা 4, এইটোৰো 4 হ'ল, এইটোৰো 4, এইটোৰো 4, 1 2 3 4, 1 2 3 4, 1 2 3 4, ঠিক আছে। তেনেহ'লে ইয়াত হাইড্ৰোজেন বহাই দিয়া, এইবিলাক যোজ্যতা ইয়াৰ লগত হাইড্ৰোজেন বহিব, কেৱল বাহিৰত থকাবিলাকত হৈ গ'ল। এতিয়া কাৰ্বন পৰমাণু কেইটা আছে, তেনেহ'লে ইয়াৰ সংকেতটো কি হ'ব, সংকেতটো কি হ'ব, এইটো গঠন লিখা হ'ল, সংকেতটো হ'ব C3H, নিশ্চয় 8টা আছে। তেনেহ'লে এইটো সংকেত হৈ গ'ল। এতিয়া সংকেত চাই পেলাই তোমালোকে নামটো ক'ব পাৰিবা। কাৰ্বন পৰমাণু 3টা থাকিলে উচ্চাৰণটো কি আছিল, প্ৰ'প, তাৰ লগত এন যোগ কৰি দিবা, গতিকে ইয়াৰ নাম হ'ব প্ৰ'পেন, প্ৰ'পেন। আৰু ইয়াৰ ফুটচিত্ৰটো কেনেকৈ বনাবা, ফুটচিত্ৰটো মই দেখুৱাই দিছোঁ। ফুটচিত্ৰৰ কাৰ্বন পৰমাণু কেইটা আছে, 1 2 3। এতিয়া ইয়াৰ যোজ্যতা কিমান, 4, ইয়াৰ যোজ্যতা 4, ইয়াৰ যোজ্যতা, যাৰ যিটো আছে বহাই দিবা ধুনীয়াকৈ। এতিয়া ইয়াত হাইড্ৰোজেন দিবা, ইয়াত এটা হাইড্ৰোজেন দিবা, ইয়াত এটা হাইড্ৰোজেন, ইয়াত এটা হাইড্ৰোজেন, হাইড্ৰোজেন হাইড্ৰোজেন, ধুনীয়াকৈ ৰাউণ্ডখিনি দি দিয়া। হাইড্ৰোজেনখিনি আগত শান্তি কৰি লোৱা, এনেকৈ হাইড্ৰোজেনখিনি কৰি দিয়া হ'ল, বুজিছা তোমালোকে, হাইড্ৰোজেনখিনি কৰি দিয়া হৈছে। এতিয়া কাৰ্বনটো পুৰ কৰা, ইয়াৰ পৰা এনেকৈ আহি গ'ল, এইটো ইয়াৰ পৰা এনেকৈ আহি গ'ল। এতিয়া এইটো ইয়াৰ পৰা তেনেহ'লে প্ৰতিটো শান্তি হৈছে। এইটো হ'ল তোমাৰ প্ৰ'পেনৰ ফুটচিত্ৰ। গতিকে তোমালোকে সম্পৃক্ত কাৰ্বন যৌগৰ উদাহৰণখিনি তোমালোকে জানিবা, মিথেন, ইথেন, প্ৰ'পেন, বিউটেন, পেণ্টেন, হেক্সেন। প্ৰ'পেনলৈকে তোমালোকৰ গঠন লিখি দিয়া আছে, সংকেত লিখি দিয়া আছে, নাম লিখি দিয়া আছে। তোমালোকে বাকী পেণ্টেন, বিউটেন
পেন্টেন আৰু হেক্সেন। এইটা কৰিবা তোমাৰ ঘৰৰ পৰা তোমালোকে কৰিবা। হোমৱৰ্ক হিচাপে তোমালোকে কৰিবা। প্ৰথম লিখিবা গঠন, তাৰপিছত লিখিবা সংকেত, তাৰপিছত লিখিবা নাম, তাৰপিছত ফুট চিত্ৰ। এইটো কৰিবা। এতিয়া মই ইয়াত কাৰ্বন পৰমাণু কেইটা থাকিব? ইয়াত তোমাৰ কাৰ্বন পৰমাণু থাকিব গতিকে তোমালোকে ঘৰৰ পৰা বিউটেন, পেন্টেন আৰু হেক্সেন এই চাৰিটা তোমালোকে ঘৰত হোমৱৰ্ক কৰিবা। প্ৰথম গঠন লিখিবা, সংকেত লিখিবা, নাম লিখিবা, ফুট চিত্ৰ বনাবা। বুজিলা? তেনেহ'লে আজিৰ পঢ়াখিনি। নেক্সট ক্লাছত আমি কাৰ্বনৰ অসম্পৃক্ত যৌগ সম্পৰ্কে আলোচনা কৰিম, য'ত দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকিব পাৰে। এক বান্ধনীযুক্তখিনিক কোৱা হয় সম্পৃক্ত কাৰ্বন যৌগ, আৰু দ্বি আৰু ত্ৰিবান্ধনীবিলাকক কোৱা হ'ব অসম্পৃক্ত কাৰ্বন যৌগ, আৰু সেইবিলাকৰ নামকৰণ, গঠন, সংকেত, ফুট চিত্ৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম। গতিকে হ'ব আজিৰ কাৰণে। থেংক ইউ। উইচিং টু অল অফ ইউ বেষ্ট অফ লাক।